নমস্কাৰ, মই অনতা নিগমে সকলোকে স্বাগতম জনালোঁ। আজি সেই সকলো লোকৰ কাৰণে যিসকল ল'ৰা ছোৱালীয়ে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে ৱেইট কৰি আছিলে, তেখেতসকলক এডমিট কাৰ্ড মুকলি কৰা হৈছে আছাম পুলিচৰ ভাইভাৰ তেখেতসকল লোকৰ কাৰণে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে আগতে দিছে সাইকোমেট্ৰিক টেষ্ট, তেখেতসকলেতো গম পায় কেনেকৈ দিব লাগে, কি কথা কি বতৰা চবটো গম পায়। আৰু যোনসকল ল'ৰা ছোৱালীয়ে নতুনকৈ দিব, তেখেতসকলৰ লোকৰ কাৰণে এইটো ভিডিঅ' হয়। মোৰ ভিডিঅ'টোৰ জৰিয়তে অকণমান যদি সহায় পায়, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ বা নিজৰ অভিজ্ঞতা ফালৰ পৰা বনাইছোঁ। প্ৰথম কথা আহি গ'ল নিজৰ কোৱালিফিকেশ্যনটো সদায় মনত ৰাখিব বা নিজেও গম পাব নিজে কিহত পঢ়ি আছে বা কি পঢ়ি আছে, আৰু আপুনি কি কৰি আছে সুধিবলৈ আছে, ধুনীয়াকৈ এনচাৰ দিব। তাত ক্লাছ কৰিবলগীয়া একো কথা নাহে। আপুনি কিবা এটা কাম কৰি আছে, মই সেইটো কাম কৰি আছোঁ হয়, ধুনীয়াকৈ এনচাৰ দিব। বহুত কোন আছে ক'ব, সেইটো সুধিব। ছাৰহঁতক সুধিবলৈ আছে, কিছুমানক বহুত কোন আছে ক'ব, দেউতা মায়ে কি কৰি আছে বা কাৰোবাক কোনোবা আছে কোনোবা নাই, তেনেকৈ এনচাৰ দিব। আৰু এইখিনিতে কথা এটা কওঁ, কথাবিলাক কওঁতে কাহিনী জোকা নকৰিব, ধুনীয়াকৈ ক্লিয়াৰ কৰিব। লাগিলে 2 ছেকেণ্ড ৰখি দিব, কথাটো কওঁতে স্পষ্টকৈ ক'ব, ধুনীয়াকৈ ক'ব আৰু ধুনীয়াকৈ লাইনত ক'ব। কথা কওঁতে ক্লিয়াৰ ক'ব, তাত ভয় কৰিবলগীয়া একো কথা নাই। কি সুধিব যিটো সোধে, যিটো জানে তাৰ এনচাৰ দিব লাগিব। আৰু দুটা বাহিৰৰ কুৱেশ্যন চাই যাব। সেই যিদিনা পেহেলগামত যিটো ঘটনা হৈ গ'ল, তাৰ সন্দৰ্ভতো চাই যাব, কেনেকৈ হ'ল, কেইজন শ্বহীদ হ'ল, তাৰ সন্দৰ্ভতো চাই যাব। কিছুমান কুৱেশ্যন ছাৰহঁতে সুধিবলৈ আছে। প্ৰথম আহি গ'ল নিজৰ কোৱালিফিকেশ্যনটো, কিহত পঢ়ি আছে ধুনীয়াকৈ ক'ব। আপোনালোকে এইটো পঢ়ি আছোঁ, কি কৰি আছোঁ, তেনেকুৱা ধৰণে কুৱেশ্যন সুধিব। 2-এটা বাহিৰত কুৱেশ্যন সুধিব, তেনেকৈ চাই যাব। মই কৈছোঁ পেহেলগামত যিটো ঘটনা হৈ গ'ল সেইদিনাখন, তেনেকুৱা ধৰণে কুৱেশ্যন চাই যাব। তাতকৈ একো নাহে, ভয় কৰিবলগীয়া একো কথা নাহে। চবলৈকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিলে। জয় হিন্দ।